অৱতীৰ্ণ হৈছিল এই পবিত্ৰ ভাৰত ভূমিত। ভগৱান কৃষ্ণ কোন বোলে এতাংশেন কলা কৃষ্ণস্তু ভগৱান স্বয়ং। বাকী সকলো ঈশ্বৰৰ অৱতাৰ অংশ আৰু কলা অৱতাৰ। কৃষ্ণ কিন্তু পূৰ্ণ ব্ৰহ্ম। তেওঁ নিজেই জগত স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা। তেওঁই গীতাৰ যোগেদি এক শৰণৰ সন্ধান দিছিল অৰ্জুনক। তেওঁতে চৰণত প্ৰণাম জনাই অৰ্জুনে শৰণ গ্ৰহণ কৰিছিল। সেই এক শৰণৰ সন্ধান প্ৰদানকাৰী গীতাশাস্ত্ৰৰ মূল তত্ত্ব একশৰণ। এই একশৰণ তত্ত্বক সাধনা কৰিবলৈকে একশৰণ ভাগৱতী সমাজ জগতগুৰু শংকৰ মাধৱ দুজনা গুৰুৰ অভিন্ন আচাৰ্য ইলাৰাম দাস বা পিছৰে একশৰণ ভাগৱতী সমাজ ৰচনা কৰিছে। একশৰণ বৰ অদ্ভুত সাধনা। যিজন পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণই জগত সৃষ্টি কৰিছে, সৰ্বকোটি জীৱ যিজনৰ শৰীৰৰ অংশস্বৰূপ, তেওঁৰ শৰীৰৰ জ্যোতিয়েই প্ৰবাহিত হৈ সৰ্বকোটি জীৱৰ সৃষ্টি হৈছে জগতত। এই জীৱ এদিন ঘূৰি কৃষ্ণক লক্ষ্য কৰি ধাৱমান। সেই ধাৱমান গতিশীল জীৱসমূহক পূৰ্ণাংগ কৰিব একশৰণৰ মহাসাধনাৰ পথে। লগত সংযোগ হ'ল ভাগৱত শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ মূল তত্ত্ব ভজন। এক ভজন। এই শৰণ ভজন ভক্তি বেদান্তৰ ৰাজ বিচাৰি দেখিলে পায় হৃদয়ৰ ৰাজ। শৰণ আৰু ভজন গ্ৰহণ কৰিলেহে জীৱই কৃষ্ণ প্ৰাপ্তি হ'ব আৰু কৃষ্ণ পৰমাত্মাৰ কাষ চাপি যাব। জীৱাত্মা আৰু পৰমাত্মাৰ যোগশাস্ত্ৰ গীতাশাস্ত্ৰ আৰু ভাগৱত শাস্ত্ৰ, এই দুই শাস্ত্ৰৰ মূল সাধনাৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যেই জগতগুৰু শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে। তাৰ অনুশীলনত ব্ৰতী আমি সমূহ একশৰণ ভাগৱতী সমাজৰ সংগী ভক্তসকল আজি এই পবিত্ৰ দিনত ধৰ্ম ধ্বজা উত্তোলন কৰি আমি